দিহিং পাটকাই আপুনি জানে ক'ভিডৰ সময়ত এটা আন্দোলন হৈছিল। উম, দিহিং পাটকাই সংৰক্ষণৰ কাৰণে পূবৰ আমাজন, কাৰণ তাত এখন জৈৱ বৈচিত্ৰ্যপূৰ্ণ এখন বনাঞ্চল উম, আৰু এখন ইয়াত তাত বিশেষকৈ হুলুং গছ বা মাকাও গছ, উম, এই হুলুং গছ, কাৰণ আমি হুলুং গছক ৰাজ্যিক গছ হিচাপে আমাৰ স্বীকৃতি দিছোঁ আমি। উম, কাৰণ যেনেকৈ আজি ৰাষ্ট্ৰীয় গছ হিচাপে আমি বৰগছক কওঁ, হুলুং গছক আমি ৰাজ্যিক গছ কওঁ, কিন্তু সেই হুলুঙেৰে ভৰপূৰ যিখন দিহিং পাটকাই উম, বৰ্ষাৰণ্য, সেইখনো আপোনাৰ হুলুং গছ কাটি কাঠ মাফিয়াই শেষ কৰিছে, বন্যহস্তী তাত মৃত্যু ঘটাইছে। গতিকে এই ধৰণৰ যিবোৰ ঘটনা ঘটি আছে, উম, তাৰ মাজতো আমি যিহেতু সামাজিক আন্দোলনত আমি ক'ভিডৰ সময়ত তালৈ গৈ আমি প্ৰথম আমি জয়পুৰলৈ গৈছিলোঁ, উম, তাৰপৰা চৰাইপুঙলৈ গৈছিলোঁ, তাৰপিছত শালেকীলৈ গৈছিলোঁ। শালেকী এইখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল, উম, কিন্তু আমি গৈ তাত যিটো দেখিছিলোঁ যে এইখন যদি নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা নহয়, তেতিয়াহ'লে ইয়াত কিছু হ'লেও আচলতে আমি ভাবোঁ ইয়াত আন্তঃগাঁথনি উন্নত হ'ব। আমি সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এখন স্মাৰকপত্ৰ দিছিলোঁ। উম, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হ'ল, উম, কিন্তু ঘোষণাতে থাকিল, আন্তঃগাঁথনি উন্নত নহ'ল। আজিৰ তাৰিখত তাত এজন সঞ্চালক নাই। উম, গতিকে চৰকাৰে আজি 8খনকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে, কাৰণ দিহিং পাটকাইৰ লগত আপোনালোকে জানে ৰায়মনাখন ঘোষণা কৰিছিল আমাৰ বড়োভূমিত, আৰু উম, ইয়াৰ পিছত চিকনাজাৰ বুলি এখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল। উম, উম, কিন্তু এইটোতো ঘোষণা হ'লে নহ'ব, তাৰ আন্তঃগাঁথনি ডেভেলপ লাগিব। কিন্তু আজিৰ তাৰিখত চৰকাৰৰ এটা দুমুখীয়া নীতিৰ নিচিনা, চৰকাৰে এফালে সংৰক্ষণৰ কথা কয়, ইফালে আমাৰ যিখিনি আচলতে জৈৱ বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চল, আমাৰ পৰিৱেশ তন্ত্ৰটো যদি আমাৰ ধ্বংস হৈ যায়, তেতিয়া আমি কেনেধৰণে আচলতে আমি নৱপ্ৰজন্মক আমি কেনেকুৱা এখন অসম দি যাম তাৰমানে। এই লৈ আচলতে আমি মাজে মাজে উদ্বিগ্ন হওঁ এজন পৰিৱেশ কৰ্মী হিচাপে। আমি মাজে মাজে এইবোৰ কথা লিখোঁ।